প্রহ্লাদ পিতা আহন মোর কাকনিয়া পিতা তুমি বলে শ্রীহরি বিচারি গৈছিলা পিতা পালানে বাৰু এই শিক্ষাটো কোনে দিলে প্রহ্লাদ মই তো কোনোদিন শ্রীহরি নাম উচ্চারণ কৰা নাই পিতা শ্রীহরি নাম উচ্চারণ কৰিলে বিপদ বিঘিনি আঁতৰি পৰে প্রহ্লাদ পিতা হরি মোর মহাহত্য মোর হত্য মানে তোমারও হত্য গতিকে প্রহ্লাদ পিতা আজিৰ পৰা তুমি সেই পাখণ্ড হৰিনাম নলবা দুনাই পিতা জগতত কোনো কাৰো শত্ৰু নহয় জগতত কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে প্ৰহ্লাদ সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁৰ মংগলময় তেওঁৰ কৰুণাময় প্রহ্লাদ মুখ বন্ধ কর প্রহ্লাদ শিশু বলি নিজ পুত্ৰ বুলি তোক মই বহুত সহ্য কৰি আছো আৰু নকৰিম পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা পুত্ৰ হৈ পৰম পিতা শত্ৰু জ্ঞান কৰাটো জানো মহাপাপ নহয় প্রহ্লাদ জগত পিতা শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা তাই আছো কি ছয়শ পুতলাৰ দৰে লৈ যোৱা তোমাৰ গৌৰৱান পুত্ৰক নত মেলিব খতম লৈ যোৱা মোৰ সন্মুখৰ পৰা নাজানো কোনে গোপনে আহি প্রহ্লাদক এনে শিক্ষা কৰিলে প্ৰধান শুক্ৰতনৈ দুই খণ্ড মৰ্ক শুক্ৰতনৈ দুই খণ্ড মৰ্ক শুনা মই এক মহা সংকটত পৰিছো পাৰিবনে কৰিব উদ্ধাৰ আকাশ পাতাল স্বৰ্গ মধ্য ত্ৰিভুৱন বিজয় তুমি সখা কৰা পৃথিৱীৰ অধীশ্বৰ হৈ আজি সেই দৈত্যপতিক চিন্তিত মন যেন দেখিছো কওক দৈত্যপতি কি কাৰ্য কৰিম সাধন শুনা কোনোবাই গোপনে আহি প্ৰহ্লাদক হৰিনাম কৰালে উচ্চাৰণ বেয়া কাম কৰিছে সেয়েহে তোমালোক দুয়োৱে প্ৰহ্লাদক ব্ৰহ্মাণ্ডই হস্তত পাৰ্গত কৰি তুলিব লাগে কোৱা পাৰিবা পাৰিম আমি অতদিনেহে শিশুসকলক দৈত্যশাস্ত্ৰ অধ্যয়ন কৰাই আছো প্ৰহ্লাদকো পাৰিম কিয় নোৱাৰিম বেশ কথা কিন্তু মনত ৰাখিব প্ৰহ্লাদে যদি হৰিনাম উচ্চাৰণ কৰে তেতিয়া তোমালোক দুয়োৰে বুজিলা নহয় যদি মহাৰাজ আমি সেই বামনৰ শাস্ত্ৰত প্ৰহ্লাদক পাৰ্গত কৰি দিওঁ তেতিয়া চাগে ধন পাম নিশ্চয় গতিকে যোৱা প্ৰহ্লাদক লৈ যোৱা তোমালোকৰ আশ্ৰমৰ দিশে শেষৰ কথা খাই মই তলতহে গৈছে শেষৰ ফালে বৰ ভাল নেলাগিলে মানে শেষত কৈছে নহয় সেই যদি আমি সেই বামনৰ হাতত পাৰ্গত কৰিব পাৰো তেতিয়া সেই ধন দিম বুলি কৈছে আগতো ন নোৱাৰিলে নচা চাউলৰ কথাও ক'লে